কেৰ সমান 14 টো যদি তুমি লৈ এই সমীকৰণটোত বহুৱাই চোৱা তেতিয়া যেটো x স্কয়াৰ পদ আৰু যেটো x ৰ পদ এই পদ দুটা কেতিয়াও 0 হৈ না যায় যেটো সংখ্যা আমি সমীকৰণটোত বহুৱাতে x স্কয়াৰ আৰু x পদটো 0 হৈ যায় হেতু কেতিয়াও সম্ভৱ নহব আৰু যেটো সংখ্যা বহুৱাতে x স্কয়াৰ আৰু x এই পদ দুটা 0 নোহোৱাকে থাকে হেতুহে সম্ভৱ যেতিয়া আমি কেৰ মান উলিয়াব লগা হয় কেৰ মান উলিয়াবলৈ হলে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম b স্কয়াৰ minus 4ac equal to 0 এই দীঘাত সমীকৰণটোত যদি আমি কেৰ মান উলিয়াব লগা হয় তেতিয়া আমি সমীকৰণটোৰ পৰা a ৰ সমান কিমান হয় b ৰ সমান মানটো আৰু c ৰ সমান মান কিটা আমি উলিয়াই লম সমীকৰণটোৰ পৰা তাৰ পিছত সেই মান কিটা আমি a b স্কয়াৰ minus 4ac equal to 0 এই সমীকৰণটোত বহাই আমি সমাধান কৰি দিলে কেৰ মানটো পাই যাম এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত এনেকুৱা কোৱেশ্চন এটা আহে আহিলে 2 মাৰ্কস থাকিব এতিয়া আমি অনুশীলনী 4.4 ৰ কোৱেশ্চন নম্বৰ 2 ৰ একটো কৰিম প্ৰথমতে লিখিম ইয়াত a ৰ সমান x স্কয়াৰ লগত লাগি থকাটো a ৰ মান b ৰ সমান x ৰ লগত যেটো পূৰণ হৈ আছে হেতু b ৰ মান ইয়াত b ৰ সমান আমি k পাম আৰু c ৰ সমান আমি পাম 3 আমি জানো যে বুলি লিখিব পাৰো বা এতিয়া বুলি লিখিব পাৰো আমি জানো যে বা এটো আমি প্ৰশ্ন মতে বুলি লিখিব পাৰো প্ৰশ্ন মতে কাৰণ প্ৰশ্নটোত লিখিছে মূল দুটা বাস্তৱ আৰু সমান যেতিয়া আমাক কেৰ মান উলিয়াবলৈ দিব তেতিয়া সদায় মূল দুটা সমান বুলি লিখা থাকিব গতিকে আমি কেৰ মান উলিয়াবলৈ দিলে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব এই সূত্ৰটো আমি কেতিয়া ব্যৱহাৰ কৰিব পাৰিম যেতিয়া আমি দিয়া দীঘাত সমীকৰণটোৰ পৰা a b c ৰ মানটো উলিয়াই লম আমি a b c ৰ মান উলিয়াই ললো এতিয়া আমি জানো যে বা প্ৰশ্ন মতে এই দুটাৰ ভিতৰত যিকোনো এটা লিখিলেই হল লিখাৰ পিছত আমি লিখিম b স্কয়াৰ minus 4ac equal to 0 মানখিনি বহাই দিম b ঠাইত আছে k স্কয়াৰ হ'ব minus 4 into a ৰ মানটো হ'ব 2 into c ৰ মানটো হ'ব 3 equal to 0 ইয়াৰ পিছত আমি লিখিব পাৰো k স্কয়াৰ minus 4 দুগুণ 8 3 8 গুণ হ'ব 24 equal to 0 next আমি লিখিম k স্কয়াৰ equal to 24 টো আমি সোঁফালে লৈ যাম 24 প্লাস হৈ যাব আমাক k ৰ মান লাগে k স্কয়াৰ মান না লাগে গতিকে আমি এফালে স্কয়াৰটো উঠাই দিম এফালে স্কয়াৰটো উঠাই দিলে সোঁফালে কি হৈ যাব প্লাস মাইনাস √24 হৈ যাব এনেকে হৈ যাব এতিয়া আমি যদি কেৰ মানটো উলিয়াও √24 টোৰ সমান আমি লিখিব পাৰো 4 6 গুণ 24 এই 4 টো সমান আমি লিখিব পাৰো 2 স্কয়াৰ পূৰণ 6 নেক্সট আমি লিখিব পাৰো √2 স্কয়াৰ পূৰণ √6 এই স্কয়াৰটো ৰুটটোৱে কেনসেল গলে আমি ইয়াৰ পৰা এটা 2 পাম সেই 2 টো √6 ৰ লগত পূৰণ হৈ থাকিব গতিকে আমি √24 ৰ সমান আমি কিমান পাম 2 into √6 এটো আমি পাম গতিকে কেৰ সমান আমি মান উলিয়ালে পাম 2√6 2 into √6 এটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ কোৱেশ্চন নম্বৰ 2 টো অলপ ক্ৰিটিক্যাল কে দিছে এনেকুৱা কোৱেশ্চন যদি আমাৰ পৰীক্ষাত আহে তেতিয়া আমি প্ৰথমতে কি কৰিম এটোৰ লগত এটো পূৰণ কৰিম নেক্সট এটোৰ লগত আমি এটো পূৰণ কৰিম kx x ৰ লগত যদি পূৰণ হয় kx স্কয়াৰ হৈ যাব এটোৱে এটোৰ লগত পূৰণ হলে হ'ব -2kx এনেদৰে হ'ব তাৰ পিছত আমি +6 টো লিখিব লাগে ইকুৱেল টু 0 নেক্সট আমি লিখিম ইয়াত a সমান k b সমান -2k and c সমান আমি পালো 6 এতিয়া আমি লিখিম প্ৰশ্ন মতে আমি সূত্ৰটো বহাই দিব লাগে b স্কয়াৰ -4ac equal to 0 এটো আমি এই কাৰণে লিখিছো যেহেতু প্ৰশ্নটোত আমাক কৈছে মূল দুটা বাস্তৱ আৰু সমান সেই কন্ডিশনটো মতে আমি এটো লিখিব পাৰো এনেও কেৰ মান উলিয়াবলৈ দিয়া অংকত আমি এনেকৈ লিখিব লাগিব b ৰ ঠাইত মানটো আছে -2k হোল স্কয়াৰ -4 into a ৰ মানটো হল k and c ৰ মানটো হ'ব 6 equal to 0 এটো যদি আমি স্কয়াৰ কৰো আমি পাম 4k স্কয়াৰ মাইনাস এগিটা পূৰণ কৰিলে পাম 4 6 গুণ 24 into k হলে 24k হ'ব equal to 0 এইখিনিত আমি যদি এটা k কমন লওঁ k টো আমি
এই শূন্যটোৰ লগত হৰণ কৰি নাইকিয়া কৰি দিব পাৰিম গতিকে আমি k এটা কমন ল'ব লাগিব k এটা কমন ল'লে হ'ব 4k - 24 = 0 এনেকুৱা হ'ব এই k টো এগিটাৰ লগত পূৰণ হৈ আছে আমি যদি এটোৱে ইয়াক হৰণ কৰি দিও তেতিয়া কি হ'ব শূন্য হৈ যাব গতিকে আমি ডাইৰেক্ট কেনেকৈ লিখিব পাৰো আমি এই পাৰ্টটোৰ সমান শূন্য বুলি লিখিব পাৰো মানে লিখিব পাৰো 4k - 24 = 0 এনেকৈ লিখিব পাৰো ইয়াৰ পিছত আমি 4k টো বাওঁফালে ৰাখিম এটো এফালে লৈ গলে হ'ব +24 নেক্সট k = হ'ব 24/4 4 এ 24 কাটিলে ছবাৰ যাব আমি k এর সমান মান পালো 6 আমাক উত্তৰটো উলিয়াবলৈ কৈছিলে মানে k এর মানটো উলিয়াবলৈ কৈছিলে আমি ইয়াত k এর মানটো উলিয়ালো কিমান পালো 6 পালো এনেদৰে আমি এনেকুৱা কোৱেশ্চন বিলাক কৰিব লাগিব ইয়াত a এর সমান হ'ব x² লগত যেটো সংখ্যা পূৰণ হৈ আছে হেতু a এর মান হ'ব হেতু আমি জানো b এর মানটো হ'ব x ৰ লগত যেটো পূৰণ হৈ আছে হেতু b এর মান হ'ব ইয়াত x ৰ লগত এখিনি পূৰণ হৈ আছে k + 4 এনেদৰে মাইনাস চিন থাকিলে আমি মাইনাস চিনটো লিখিব লাগিব নেক্সট আমি c এর মানটো লিখিব লাগে c এর মানটো ইয়াত কোনটো হ'ব ইয়াত তো দুটা সংখ্যা আছে গতিকে c এর মানটো আমি লিখাৰ ক্ষেত্ৰতে ইয়াত এটা নতুন কথা জানিম কথাটো হল x² লগত যেটো পূৰণ হৈ আছিল হেতু a এর মান হৈ গল x ৰ লগত যেটো পূৰণ হৈ আছে হেতু b এর মান হৈ গল বাকি যিমানখিনি থাকি যাব গোটেইখিনি c এর মান হ'ব গতিকে এই গোটেইখিনি কাৰ মান হ'ব c এর মান হ'ব c এর ঠাইত আমি লিখিব লাগিব 2k + 5 এই গোটেইখিনি আমি লিখিব লাগিব নেক্সট আমি লিখিম প্ৰশ্ন মতে b² - 4ac = 0 এতিয়া মানখিনি বহাই সমাধান কৰি দিব লাগে -k + 4 হোল স্কয়ার -4 * 1 * c মানটো হ'ব 2k + 5 = 0 নেক্সট আমি সৰল কৰিব লাগে মাইনাসক স্কয়ার কৰিলে প্লাস হৈ যাব k + 4 ক হোল স্কয়ার কৰিলে আমি a + b হোল স্কয়ার সমান a² + 2ab + b² সূত্ৰটো ভাঙিব লাগিব কাৰণ k + 4 হোল স্কয়ারটো a + b হোল স্কয়ার হৈতে একেই হৈ আছে ইয়াক আমি হোল স্কয়ার কৰিলে লিখিব পাৰিম a² ঠাইত আহিব k² + 2 * a ঠাইত আহিব k * b ঠাইত আহিব 4 + b² ঠাইত হ'ব 4² এই মাইনাস চিনটো আমি ইয়াত লিখিম 4 লগত 1 পূৰণ কৰিলে 4 হ'ব সেই 4টো যদি আমি ইয়াক পূৰণ কৰো 4 * 2 = 8 8k হ'ব নেক্সট 4টোৱে আমি যদি 5টোৰ লগত পূৰণ কৰো তেতিয়া কি হ'ব 20 হ'ব এই ব্ৰেকেটটোৰ আগত মাইনাস চিন আছে যেতিয়া আমি এই ব্ৰেকেটটো খুলি দিম খুলি দিলে এই মাইনাস চিনটোৱে এই প্লাস চিনটোৱে পূৰণ হয় ইয়াত মাইনাস হৈ যাব = 0 হৈ যাব এইখিনি এতিয়া আমি সৰল কৰি দিম k² + 2 4 * 8 k টো পূৰণ হলে হ'ব 8k প্লাস 4 স্কয়ার কৰিলে হ'ব 16 - 8k - 20 = 0 এইখিনি যদি আমি ভালকে চাও 8k এটা প্লাসত আছে 8k এটা মাইনাসত আছে গতিকে আমি দুটা এনেদৰে ক্যান্সেল কৰি দিব পাৰো এই k² টো ইয়াত আছে 16টা জমা 20টা ধাৰ -4 = 0 এনেদৰে হ'ব নেক্সট আমি k² = 4 বুলি লিখিব পাৰো আমাক যেহেতু k এর মান লাগে k² মান না লাগে গতিকে আমি কি কৰিম k = ±√/4 কৰি দিব পাৰো নেক্সট আমি k এর সমান মান পাম ±√/4 সমান 2 পাম এটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ এই লাইনটো তুমি ইচ্ছা কৰিলে স্কিপ কৰিব পাৰা যেতিয়া তোমাৰ এনেকুৱা অংক কৰা প্ৰেক্টিসটো ভালকে হৈ যাব তেতিয়া তুমি এটু লাইনৰ পিছত ডাইৰেক্ট এটু লাইন লিখিব পাৰিবা আৰু ইয়াৰ পিছত ডাইৰেক্ট এটু লিখি দিব পাৰিবা 4 নম্বৰ কোৱেশ্চনটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৰীক্ষাত সাধাৰণতে এনেকুৱা কোৱেশ্চন বিলাকে আহে এনেকুৱা কোৱেশ্চন আহিলে আমি এনেদৰে কৰিম ইয়াত a এর সমান 2 b এর সমান 8 and c এর সমান হ'ব -k³ প্ৰশ্ন মতে b² - 4ac = 0 8² - 4 * 2 * -k³ = 0
8 square equal to hobo 64 minus 4 দুগুণ hobo 8 minus k cube equal to আমি পাম minus k cube a minus into a পূৰণ হলে a into plus হৈ যাব 8 ৰ লগত k টো পূৰণ হলে আমি পাম 8k cube equal to 0 এনেদৰে আমি পাম নেক্সট আমি 8k cube টুক বাওফালে ৰাখিম 64 টুক আমি সোঁফালে লৈ যাম minus 64 হ'ব এটুক আমি হোল কিউব কৰিলে হ'ব 2k হোল কিউব ইয়াকো আমি হোল কিউব কৰিব পাৰো minus 4 হোল কিউব minus 4 হোল কিউব ইকুৱেল টু minus 64 এ আমি পাম এতিয়া আমি দুই সাইডে যদি কিউব টু উঠাই দিও ৰিমুভ কৰি দিও তেতিয়া আমি কি পাম আমি পাম 2k equal to minus 4 পাম আমাক লাগে k এর মান গটিকে k equal to আমি minus 4/2 কৰি দিম 2 এ 4 ক্যান্সেল কৰি দিলে আমি k এর মান পাই যাম minus 2 এটোৱে হ'ব k এর মান যদি আমি এনেদৰে সমাধান বুলি লিখো সমাধান তেতিয়া আমি প্ৰশ্নটো এবাৰ লিখি লম k minus 3x square plus 6x plus 9 equal to 0 প্ৰথমতে প্ৰশ্নটো লিখি ইয়াৰ পিছত লিখিব লাগে ইয়াত a এর সমান হ'ব a এর মানটো k minus 3 b এর সমান হ'ব 6 x এর লগত 6 পূৰণ হৈ আছে and c এর সমান হ'ব 9 ইয়াৰ পিছত আমি লিখিম প্ৰশ্নমতে b square minus 4ac equal to 0 ইয়াত যে মই লিখিছো প্ৰশ্নমতে বুলি সেই ঠাইটো তুমি প্ৰশ্নমতে বুলি নিলিখি আমি জানো যে বা প্ৰশ্নটোত আমাক যিদৰে দিয়া আছে যে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান গতিকে আমি জানো যে b square minus 4ac equal to 0 তেনেদৰেও লিখিব পাৰা বা তোমাৰ শিক্ষকে যি ধৰণে তোমাক গাইড কৰে বা যি ধৰণে তোমাক লিখিবলৈ কয় তেনেকেও লিখিব পাৰা কিন্তু মেইন কথাটো এটো আমি কেনেদৰে লিখিছো হেতু ইম্পৰ্টেন্ট নহয় b square minus 4ac equal to 0 ইয়াত আমি এই মানখিনি বহুৱাই সৰল কৰি আমি k এৰ মানটো যে উলিয়াইছো হেতু আমাৰ কাৰেক্ট হ'ব লাগিব তেতিয়াহে আমি অংকটোত সম্পূৰ্ণ মাৰ্কসটো পাম মানখিনি এতিয়া আমি বহাই দিম 6 square minus 4 into a এর মান হল k minus 3 into c এর মানটো হ'ব 9 equal to 0 6 ক স্কয়ার কৰিলে আমি পাম 36 minus এটু এটুৰ লগত পূৰণ কৰিলে আমি পাম 36 k minus 3 equal to 0 নেক্সট আমি যদি এই গুটেইখিনি বাওফালে ৰাখো তেতিয়া হ'ব minus 36 k minus 3 equal to a 36 টুক আমি সোঁফালে লৈ যাম তেতিয়া হ'ব minus 36 ইয়াৰ আগত এটা মাইনাস আছে এখিনিৰ আগত এটা মাইনাস আছে আমি মাইনাস চিহ্নটা এনেকে ক্যান্সেল কৰি দিব পাৰো আমাক যেহেতু k এর মান লাগে গটিকে k minus 3 টো আমি বাওফালে ৰাখিলো a 36 টুক আমি a 36 টো হৰণ কৰি দিব পাৰো যেহেতু ইয়াত পূৰণ হৈ আছে এনেদৰে হৰণ কৰি দিলে আমি পাম k minus 3 equal to আমি 1 পাম আমাক k এর মান লাগে গটিকে k equal to 1 plus 3 হ'ব ফাইনালি আমি k equal to পাম 4 এটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ অনুশীলনী 4.4 ৰ 2 নম্বৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো সমাধান কৰিম এতিয়ালৈকে মই যিখিনি বুজালো সেইখিনি তুমি বুজি পাইছানে নাই হেতু প্লিজ কমেন্টত জনাবা এতিয়া আমি শেষৰ প্ৰশ্নটো সমাধান কৰো প্ৰশ্নটোত a এৰ মান দিয়া আছে ইয়াত a এর সমান দিছে k minus 12 b এর সমান দিয়া আছে 2k minus 12 আৰু c এর সমান মান দিছে only 2 দুই এটা দিয়া আছে প্ৰশ্নমতে b square minus 4ac equal to 0 মানখিনি বহাই দিব লাগে 2k minus 12 whole square হ'ব a square টোৰ কাৰণে minus 4 into a এর মানটো হল k minus 12 and c মানটো হল 2 equal to 0 2 ক আমি স্কয়ার কৰিলে পাম 4 k minus 12 ক স্কয়ার কৰিলে আমি পাম k minus 12 whole square এখিনি আমি পূৰণ কৰি নিদু যেনেকৈ আছে আমি তেনেকৈ পাতি থৈ দিম k minus 12
into 2 equal to 0 মই কিয় এনেকে পাতিলো তুমি ইচ্ছা কৰিলে এই দুটা পূৰণ কৰি 8 into k minus 12 বুলি পাতিব পাৰা যদি আমি এইখিনিৰ লগত এইখিনি তুলনা কৰি চাও ইয়াত আছে 4 into k minus 12 ইয়াতো আছে 4 into k minus 12 স্কোয়াৰ মানে এনেকুৱা দুটা পূৰণ হৈ আছে এই গুটেইখিনি আৰু এইখিনি এই দুইখিনিৰ পৰা আমি 4 into k minus 12 এটা ইচ্ছা কৰিলে কমন লব পাৰো তেনেকে কৰিলে অংকটো কৰা সহজ হ'ব গতিকে আমি লিখিম 4 k minus 12 এটো আমি কমন লৈ ললো যেহেতু এই দুইটা পদতে আছে কমন ললে ইয়াত কি থাকিব ইয়াত থাকিব অকল k minus 12 এটা থাকিব এই মাইনাস চিনটো আমি ইয়াত লিখিম এই গুটেইখিনিৰ পৰা এইখিনি আমি কমনে লৈ পেলালো কি থাকিলে অকল দুই এটা থাকিলে দুইটো আমি লিখি দিম এনেদৰে ইকুৱেল টু 0 এনেদৰে হ'ব কিন্তু যদি তুমি এই পাৰ্টটো এনেকেই থৈ দিয়া তেতিয়া তোমাৰ শিক্ষকে তোমাক ক'বও পাৰে যে এইখিনি কিয় এনেকে থলা সেই বুলি ক'বও পাৰে গতিকে তুমি এনেকে নথৈ 4 দুগুণ 8 মানে 8 into k minus 12 এনেকে লিখি থবা মই বুজি পাবৰ কাৰণে আগৰ লাইনটো লিখি থৈছিলো যাতে কমন লোৱাটো তুমি ভালকে বুজি পোৱা কিন্তু তুমি এইখিনি পূৰণ কৰি এনেকে লিখিবা যেতিয়া তোমাৰ বেছিকে প্ৰেক্টিস হ'ব তেতিয়া তুমি বস্তুটো বুজি পাই যাবা ইয়াৰ পিছৰ শাৰীটোত আমি এই 4টোৱে এই শূন্যটো হৰণ কৰি দিম কাৰণ এই দুটাৰ লগত 4টো পূৰণ হৈ আছে গতিকে 4টোৱে শূন্যটোক যদি আমি হৰণ কৰো 0 ডিভাইডেড বাই 4 এনেকুৱা হ'ব বাওঁফালে থাকিব k minus 12 আৰু থাকিব k minus 12 minus 2 এনেদৰে থাকিব minus 12 minus 2 ইকুৱেল টু আমি কিমান লিখিব পাৰো minus 14 লিখিব পাৰো একেটা লাইনতে আমি এনেদৰে 14 বুলি লিখি দিব পাৰো আকৌ যদি আমি চাও 0 by 4 শূন্যটোক যদি 4 আমি হৰণ কৰো আমি কি পাম শূন্য পাম গতিকে আমি একেটা লাইনতে এনেদৰে শূন্য বুলি লিখি দিব পাৰো মানে আমি ভাবিলো এটো ইয়াত লিখিলো এইখিনি সৰল কৰোতে এইখিনি পালো এই 4টোৱে যদি আমি শূন্যটো হৰণ কৰো তেতিয়া আমি কি পাম শূন্যই পাম এনেদৰে হ'ব ইয়াৰ পিছত আমি এইখিনিৰ সমান এবা শূন্য বুলি লিখিব লাগিব আৰু এইখিনিৰ সমান এবা আমি শূন্য বুলি লিখিব লাগিব যেহেতু ইয়াতো k আছে ইয়াতো k আছে এই দুইটা k মানৰ ভিতৰত কোনোবা এটা k মানহে আমি লব লাগিব কোনটো k মান লব লাগিব হেতু আমি অকনমান পাছত গম পাম নেক্সট আমি কি কৰিম k minus 12 equal to 0 বুলি লিখিম আৰু এইখিনি সমানো 0 বুলি লিখিম k minus 14 equal to 0 ইয়াৰ পিছত আমি যদি k এৰ মান উলিয়াব খুজো তেতিয়া আমি কি পাম k equal to a minus 12 টো যদি আমি হো সাইডে লৈ যাও তেতিয়া কি পাম plus 12 পাম plus 12 হ'ব কমা নেক্সট ইয়াৰ পৰা আমি পাম k equal to plus 14 এনেদৰে আমি দুটা k এৰ মান পাম এই অংকটো কোতে আমি k এৰ সমান দুটা মান পালো 12 আৰু 14 কিন্তু k এৰ মান উলিয়াবলৈ দিয়া অংকবিলাকত কেতিয়াও দুটা উত্তৰ হ'ব নোৱাৰে এই দুটাৰ ভিতৰত কোনোবা এটা অসম্ভৱ হ'ব কোনোবা এটা সম্ভৱ হ'ব কোনটো অসম্ভৱ হ'ব কোনটো সম্ভৱ হ'ব হেতু আমি এটা সৰু ৰাফলি পৰীক্ষা কৰি চাই ক'ব পাৰো পৰীক্ষাটো এনেকুৱা হ'ব এই দুটা মানৰ ভিতৰত ধৰি লোৱা হল k এৰ সমান প্ৰথমতে মই 12 ললো এই 12 মানটো আমি এই সমীকৰণটোত বহাই চাম 12 minus 12 x square plus 2 k এৰ মান হ'ব 12 minus 12 x plus 2 equal to 0 12 minus 12 equal to 0 ইয়াৰ লগত x square টো পূৰণ কৰিলে এইখিনি সমান আমি পাম 0 plus 12 minus 12 equal to 0 0 লগত যদি আমি এই দুইটা পূৰণ কৰো কি পাম 0 পাম plus 2 equal to 0 আমি কি পাম 2 equal to 0 এনেকুৱা পাম এটো তো সম্ভৱ নহয় 2 does not equal to 0 দুই সমান কেতিয়াও শূন্য হ'ব নোৱাৰে গতিকে আমি ক'ব পাৰো যে k এৰ সমান 12 টো সম্ভৱ নহয় আমি এনেদৰে লিখিম যেহেতু k সমান 12 সম্ভৱ নহয় এতেকে এই দুটা মানৰ ভিতৰত এটা যদি অসম্ভৱ উলাই যায় তেতিয়া আনটো কি হ'ব সম্ভৱই হ'ব গতিকে এতেকে k equal to 14 বুলি আমি লিখি দিলে হৈ যাব k এৰ সমান 14 টো যদি তুমি লৈ এই সমীকৰণটোত বহুৱাই চোৱা তেতিয়া যেটো x স্কয়াৰ পদ আৰু যেটো x ৰ পদ এই পদ দুটা কেতিয়াও 0 হৈ না যায় যেটো
সংখ্যা আমি সমীকৰণটোত বহুৱাওঁতে x² আৰু x পদটো 0 হৈ যায় হেতু কেতিয়াও সম্ভৱ নহব আৰু যেটো সংখ্যা বহুৱাওঁতে x² আৰু x এই পদ দুটা 0 নোহোৱাকে থাকে হেতুহে সম্ভৱ হ'ব গতিকে এনেকুৱা কোৱেশ্চন বিলাক আমি এনেদৰে এটা সৰু পৰীক্ষা কৰি চাই কোনটো সম্ভৱ কোনটো অসম্ভৱ হেতু আমি লিখিব পাৰো আজিলে ভিডিওটো ইমানতে শেষ কৰিলো বাকিখিনি কোৱেশ্চনৰ সমাধানৰ কাৰণে তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে এতিয়ালৈকে মই যিখিনি পঢ়ালো সেইখিনি তোমাৰ কেনে লাগিলে হেতু তুমি কমেন্টত জনাব পাৰা ধন্যবাদ